हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजागर आपके চাইছে আরজেডকে টিউটোরিয়াল यूट्यूब चैनल। হয় ফ্রেন্ড, আজি 20 জুন বৃহস্পতিবার। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ একেলগে চাওক। প্ৰথম খবৰটি হৈছে ক্ষুদ্ৰ ব্যৱসায়ী খেলুৱৈৰ লগতে পঞ্চায়তৰ সীমা নিৰ্ধাৰণক লৈ বহুকেইটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটত। বুধবাৰে লোকসভা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠকখনি অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰা হয়। এই সিদ্ধান্তসমূহ বৈঠকৰ অন্তত সংবাদমেল পাতি ৰাজহুৱা কৰে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজিৰ কেবিনেটে পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে আজিৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ ওপৰত কয় যে ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সংখ্যা পূৰ্বৰ দৰে একেই থাকিব, যদিও কোনোবা সমষ্টিত সাল সলনি হ'ব পাৰে। ইফালে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত একোটাকৈ বুথ ক্লাবৰ বাবে 15 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। খেল মহাৰণৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাত খেলৰ সা সঁজুলিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি খেলৰ মান উন্নত কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ একোটা ইউথ ক্লাবৰ আন্তঃগাঁথনিৰ বাবে 5 লাখ টকা আৰু খেলৰ সা সঁজুলিৰ বাবদ 10 লাখ টকা খৰচ কৰা হ'ব। ইয়াৰ বাবে জিলা আয়ুক্তৰ নেতৃত্বত এখন সমিতি থাকিব বুলি সদৰি কৰে মন্ত্ৰী ৰণোজ পেগুৱে। আনফালে আজিৰ কেবিনেটত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জিএছটিক লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হোৱা শংকা দূৰ কৰাৰ বাবে আজিৰ কেবিনেটত উদ্যোগ গ্ৰহণ কৰা হয়। ইয়াৰ বাবে দুগৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হৈছে। এই মন্ত্ৰী দুগৰাকী তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটীৰ ব্যৱসায়ীসকলৰ সৈতে আলাপ আলোচনাত মিলিত হ'ব। তাত ঠিক 15 দিন পিছতে এই মন্ত্ৰী দুগৰাকীয়ে উক্ত শংকাসমূহক লৈ চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছৰ খবৰে হৈছে কপিলীৰ ধাৰাবাহিক বানৰ কবলত কামপুৰ। আশ্ৰয় শিবিৰৰ পৰা টালি টোপোলা লৈ ঘৰখনত প্ৰৱেশ কৰিছিল গৈহে মাত্ৰ ঘৰৰ মজিয়াবোৰ শুকোৱা নাছিল। কপিলীয়ে কালৰূপ ধাৰণ কৰি কামপুৰত আকৌ আনিলে বান। গাঁও প্ৰধানে মাইক যোগে সজাগ আৰু সচেতন হৈ থাকিবলৈ ঘোষণা কৰাৰ লগে লগে টালি টোপোলা লৈ আকৌ ওখ ঠাইলৈ দাপলি মেলিলে গয়াই। নগাঁও জিলাৰ কামপুৰত এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে। মাইক যোগে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণৰ আহ্বান প্ৰশাসনৰ। ভূতৰ ওপৰত ধানবৰ পৰা লেখীয়াকৈ ধাৰাবাহিক বানৰ কবলত পৰিছে মধ্য অসমৰ কামপুৰ। বানৰ বাবে অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। তাৰ পিছৰ খবৰটি হৈছে দুলু আহমেদে পৰিশোধ কৰা নাই বেংকৰ ঋণ, বাজেয়াপ্ত হ'ব পাৰে সম্পত্তি। বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ সা সম্পত্তি। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা প্ৰায় কোটি টকাৰ ঋণ লৈ পৰিশোধ কৰা নাই দুলু আহমেদে। নিৰ্দিষ্ট বেংকটিৰ পৰা দুলু আহমেদে বুবু আলী নামৰ লোকজনৰ নামত ঋণ লৈছিল 91,75,029 টকা। চেণ্ট্ৰেল বেংকৰ গড়আলি স্থিত যোৰহাট শাখাৰ পৰা লৈছিল উক্ত পৰিমাণৰ ঋণ। উল্লেখ কৰা প্ৰয়োজন যে এই বৃহৎ পৰিমাণৰ গেৰাণ্টিৰ হিচাপে আছিল দুলু আহমেদ। মঙলবাৰে হাতীগাঁও স্থিত আহমেদৰ বাসগৃহত বেংকে দিছিল জাননী। জানিব পৰা মতে 60 দিনৰ অন্তিম সময়সীমা বান্ধি দিছে বেংক কৰ্তৃপক্ষই। অন্যথা বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ ঘৰ তথা সম্পত্তি। তাৰ পিছৰ খবৰটি হৈছে বাংলাদেশৰ ৰোহিংগীয়া কেম্পত ভূমিস্খলনৰ ফলত 10 জন নিহত। বাংলাদেশৰ কক্সবজাৰ জিলাত থকা ৰোহিংগীয়া কেম্পৰ 5টাকৈ পৃথক স্থানত ভূমিস্খলন হৈ 10 জন লোকৰ মৃত্যু হৈছে। মঙলবাৰৰ গভীৰ নিশাৰ পৰা পুৱাৰ ভাগলৈকে 1, 8, 9, 10 আৰু 14 নম্বৰ কেম্পত পাহাৰৰ মাটি শিল খহি হেঁচা মাৰি ধৰে। ঘটনাৰ পাছৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰি এই পৰ্যন্ত 10 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত 1 নম্বৰ কেম্পৰ পৰা এজন, 8 নম্বৰ কেম্পৰ পৰা 9 নম্বৰ কেম্পৰ পৰা 3 জন আৰু 10 নম্বৰ কেম্পৰ পৰা 4 জন আৰু 14 নম্বৰ কেম্পৰ পৰা এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পিছৰ খবৰটি হৈছে ইটোৰ পিছত সিটোকৈ ৰেল দুৰ্ঘটনা। প্ৰতিশ্ৰুতিৰ 7 বছৰ পাছতো কণ্ট্ৰল ৰুমত স্থাপন নহ'ল আধুনিক প্ৰযুক্তি। 2017 চনতে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সকলো পুৰণি প্ৰযুক্তি কক্ষ সম্পূৰ্ণৰূপে বন্ধ কৰি নতুন প্ৰযুক্তি কক্ষ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰেল বিভাগে। কিন্তু সেই প্ৰতিশ্ৰুতিৰ 7 বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিও স্থাপন নহ'ল নতুন প্ৰযুক্তি, যাৰ ফলত সোমবাৰে উত্তৰ-বংগত কাঞ্চনজংঘা এক্সপ্ৰেছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই সন্দৰ্ভত ৰেলৱে এগৰাকী প্ৰাক্তন বিষয়াই কয়, যদি ৰেলৱে প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন তেন্তে ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত নহ'লহেঁতেন। মন কৰিবলগীয়া যে 2017 চনত ৰেল মন্ত্ৰালয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰে এটা আছিল নতুন প্ৰযুক্তি কক্ষ। ৰেলৱে জনোৱা মতে পুৰণি টেকন'লজি ৰুম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। তাৰ পিছৰ খবৰটি হৈছে ফ্ৰিজত গৰু মাংস থকাৰ অভিযোগ। বিজেপি শাসিত মধ্যপ্ৰদেশত 11টা ঘৰৰ ওপৰত চলিল বুলডোজাৰ।
বিজেপি শাসিত মধ্যপ্ৰদেশত গোমাংস ৰখাৰ অভিযোগত বুলডোজাৰ চলিল 11টা পৰিয়ালৰ ঘৰত। কিন্তু প্ৰশাসনে দাবী কৰিছে যে ঘৰবোৰ অবৈধ হোৱাৰ বাবে ভাঙি পেলোৱা হৈছে। 11 জন অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। সংবাদ সংস্থা পিটিআইৰ মতে শনিবাৰে সংঘটিত হয় এই ঘটনা। মধ্যপ্ৰদেশৰ মণ্ডলা জিলাৰ ভাইনিশাহী গাঁৱত 11টা ঘৰ ভাঙি পেলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। প্ৰথম অৱস্থাত সেই ঘৰকেইটাত ফ্ৰিজত গোমাংস ৰখাৰ বাবে ঘৰবোৰ ভাঙি পেলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে। কিন্তু মণ্ডলাৰ আৰক্ষী অধীক্ষক ৰজত চাইকলেছাই কয়, সেই ঘৰবোৰ 15,000 বৰ্গফুট চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল। সকলোবোৰ অবৈধ, সেইবাবেই ভাঙি গৈছে। তেওঁ আৰু কয় যে স্থানীয় ৰাজহ সংগ্ৰহকাৰী দলে অভিযুক্তক দখল কৰা ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছিল। জাননীখনত শাস্তি হিচাপে ঘৰ ভাঙি পেলোৱাৰ কথাও উল্লেখ কৰা হৈছিল। কিন্তু তেওঁলোকে জাননীৰ কথা নামানিলে ইয়াৰ পিছত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। তাৰ পিছৰ খবৰটো হৈছে বলিয়া নৈ বাৰণী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াত। বলিয়া নৈৰ বাৰণী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াৰ হাছানটুক, বিহাপাৰা, বালাগাঁও, ৰঙিয়া নগৰৰ এনটি ৰোড, উদিয়ানা, তাৰাকুচি, গুৰকুচি, বটাকুচি, কোঠৰা, ভাতকুচি, খুপনিকুচিকে ধৰি বিভিন্ন অঞ্চলত বানৰ কবলত পৰি সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি। এই বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত মৎস্য পালকসকলৰ হাহাকাৰ লাগিছে। আনহাতে ৰঙিয়াৰ হাছানটুকৰ ফাইজুল ইছলামৰ 3 লক্ষাধিক টকাৰ মূল্যৰ ব্ৰইলাৰ মুৰ্গী উঠি গৈছে বানত। ইফালে বানৰ মাজতে এগৰাকী হাছানটুকৰ মহিলাক সৰ্পদৰ্শন কৰে। এবুকু বানত ককবকাই পিছত ৰঙিয়াৰ হাস্পতালত ভৰ্তি কৰাই যদিও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতাই খবৰ নোলোৱাৰ অভিযোগ আনে সমগ্ৰ ৰঙিয়াৰ বানাক্ৰান্ত লোকে। তো আজি ৰাতিপুৱাৰ খবৰ এইখিনি। যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব।